আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আপোনালোকে সকলোৱে জানে যে আমাৰ প্ৰিয় কণ্ঠশিল্পী জুবিন দা এতিয়া আৰু আমাৰ মাজত নাই যাৰ বিমানবন্দৰৰ বাহিৰত জনসমুদ্ৰৰ প্ৰচুৰ ভিৰ তেওঁ গুৱাহাটীলৈ নশ্বৰ দেহটো অনা হৈছে আৰু তেওঁ নশ্বৰ দেহটো তেওঁৰ পত্নী গৰিমা গাৰ্গে সমজি লৈছে মৰণোত্তৰ পৰীক্ষা শেষ হোৱা বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বাহিৰত জুবিন দাৰ সহস্ৰ অনুৰাগীসকলৰ ভিৰ ৰাতিপুৱাৰে পৰা তেওঁ কেতিয়া চাব সেই ভিৰ তেওঁ হাঁহি হাঁহি গৈছিলে আৰু এতিয়া হাঁহি হাঁহি আমাৰ অসমতে নহয় গোটেই দেশক কন্দুৱাই আকৌ আহিলে পাখি মেলি উৰা মাৰিলে আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ তেওঁৰ মংগল সকলোৱে কামনা কৰিলোঁ আৰু 7 দিন বন্ধ ঘোষণা কৰা হোৱা নাই যদিও তেওঁৰ দুখত গোটেইটো অসমবাসী নহয় গোটেই দেশটো ভাগি পৰিছে আৰু কি কম তেওঁ আমাৰ এটা গৌৰৱ আছিলে অসমৰ তাক কি কম আৰু ক'বলৈ একোৱে নাই এটা কথা তেওঁক কি আচলতে প্লেনিং কৰি হত্যা কৰা হৈছিল নেকি সিহঁতে কি নাজানে নেকি যে তাৰ অসুবিধা আছে ইমান দূৰত পানীৰ মাজত তাক লৈ যোৱা যাব নালাগিছিল এইটো ভাবিব পাৰিব লাগিছিলে যে মানুহটোৰ কিবা এটা প্ৰব্লেম আছে তাক লৈ নোযোৱাটোৱেই বহুত ভাল আছিলে বহুত প্ৰশ্ন আহে মনত কিন্তু কি ক'ম যিমান দিন তাৰ হায়াতটো আছিলে সিমান দিনেই তেওঁ বাচি থাকিল তেওঁ যেন সেইটো দুজগতত পৰজগতত যেন তেওঁৰ আত্মাই বহুত শান্তি পায় তাৰি কামনা কৰিলোঁ ধন্যবাদ।